মোৰ সন্মতি বিৰোধী মায়ে মোক বিয়া কৰাই দিছিল। সেই সময়ত মোৰ বয়স আছিল মাত্ৰ 20 বছৰ। মোৰ পত্নী মোতকৈ 3 বছৰ ডাঙৰ আছিল। মই ওখ আছিলোঁ 5 ফুট। মই দুখীয়া পৰিয়ালৰ পৰা ডাঙৰ দীঘল হৈছিলোঁ। মোৰ মা দেউতা শাক-পাচলি ব্যৱসায়ী আছিল। মই মাত্ৰ 7ম শ্ৰেণীলৈকে পঢ়িছিলোঁ। মা দেউতাৰ আৰ্থিক অৱস্থাৰ প্ৰতি লক্ষ্য ৰাখি মই কামলৈ গুচি আহিছিলোঁ। মোৰ 2জনী ভনী আৰু 2জন ভাই আছিল। মই ডাঙৰ আছিলোঁ। দেউতাও যথেষ্ট বয়স হৈছিল, যাৰ বাবে মই বাহিৰলৈ ওলাই কাম কৰিবলৈ বাধ্য হৈছিলোঁ। মোৰ ভনী এজনী বিয়া হৈছিল যদিও মোৰ সৰু ভনী এতিয়াও বিবাহিতত আবদ্ধ হোৱা নাছিল। মই বিচাৰিছিলোঁ তাই বিয়া হওক, তাৰ পিছত মই বিয়া কৰাম। কিন্তু মা দেউতাই মোক বিয়া কৰাবলৈ জোৰ দিলে। মই চহৰত উপাৰ্জন কৰি আছিলোঁ। মই শিলৰ কাম শিকিছিলোঁ আৰু উপাৰ্জন কৰি আছিলোঁ। মোৰ বিয়া পাতিবলৈ মা দেউতাই খৰখেদা কৰিছিল। মোৰ বয়স আছিল তেতিয়া মাত্ৰ 20 বছৰ। মোৰ বিয়াখন মোৰ আত্মীয় গাঁৱত ঠিক হৈছিল। ছোৱালীজনীকো দেখা নাছিলোঁ। মা দেউতাই তাইক চাবলৈ আহিছিল। মোৰ ভৱিষ্যত পত্নী কেনেকুৱা হ'ব তাৰ কোনো ধাৰণা নাছিল। মা দেউতাই তাই ছবিখন দেখুৱাই দিয়া নাছিল। গাঁৱলৈ উভতি অহাৰ পিছত মোৰ বিয়াখনলৈ সুখী হৈছিলোঁ। মোৰ বিয়াখন 2 দিনৰ পিছত আছিল। মোৰ বন্ধুসকলে মোক বহু কথাই শিকাইছিল। মাক সুধিলোঁ, ছোৱালীজনী কেনেকুৱা? মায়ে ক'লে, ভালেই। তাই একো বেয়া স্বভাৱৰ নহয়। তাই ওখ আৰু ধুনীয়া। তাইৰ প্ৰতিভা আছে। তাই চিলাই কৰিবলৈ শিকিছে। তাই সকলোৰে বাবে কাপোৰ চিলাই কৰে। গাঁৱত সিমানেই বিচাৰে। ছোৱালী এজনীয়ে ৰান্ধিব আৰু চিলাই কৰিব পাৰে। ময়ো মাৰ কথাত সান্তনা লৈছিলোঁ। মোৰ কি হ'বলৈ ওলাইছে তাৰ কোনো ধাৰণা নাছিল। বিয়ালৈ 2 দিন বাকী আছিল। আজি মোৰ বিয়া। মই বৰ সুখী হৈছিলোঁ। মোৰ মা দেউতাও বৰ সুখী হৈ পৰিছিল। আমি কইনা ঘৰৰ আহি পালোহি। বিয়া দলটোৱে খানা খাই আজৰি হ'ল। মালাৰ অনুষ্ঠানৰ সময়ত যেতিয়া ছোৱালীজনী মোৰ সন্মুখলৈ আহিল, মই স্তম্ভিত হৈ পৰিলোঁ। তাইৰ মুখত মোক ইমান সৰু যেন লাগিল। তাই ওখ আছিল চাগে, 5 ফুট 10 ইঞ্চি হ'ব পাৰে। তাইৰ মুখখনো এতিয়াও দেখা নাছিলোঁ। তাইক অবিশ্বাস্যভাৱে গধুৰ যেন লাগিল। মোৰ বন্ধুসকলে মোক কোলাত তুলি লৈ গ'ল। তেতিয়াহে তাইৰ ডিঙিত মালা পিন্ধালোঁ। মই নাৰ্ভাছ হৈ পৰিলোঁ। এই সকলোবোৰ কি আছিল? তাই ওখ কিমান মায়ে দেখা নাছিল নেকি? তাই মোতকৈ বহুত ওখ। মোৰ সকলো বন্ধুৱে মোৰ কাণত ফুচফুচাই ক'বলৈ ধৰিলে, তোমাৰ পত্নী ইমান ওখ? আমি ভাবোঁ তাই তোমাতকৈ ডাঙৰ হ'ব। মোৰ মেজাজটো তেতিয়াই অফ হৈ গৈছিল। কিন্তু মই কি কৰিব পাৰিলোঁ? মণ্ডপটো স্থাপন কৰা হ'ল। ছোৱালীজনীক মণ্ডপত বহাই দিছিল। বিয়া আৰম্ভ হ'ল। অনুষ্ঠানৰ মাজতে তাইৰ মুখখন চাবলৈ মন গ'ল। তাই কেনেকুৱা দেখা যায় তাইক লৈ মই বিভ্ৰান্ত হৈ পৰিলোঁ। আৰু প্ৰতিটো অনুষ্ঠানৰ সময়ত মোৰ অস্তিত্ব অনুভৱ হৈছিল, কাৰণ তাই মোতকৈ বহুত ওখ আছিল। তাইতকৈ মই নিজকে নিজ অনুভৱ কৰিলোঁ। সেন্দুৰ লগোৱা সময় হ'লে তাইৰ বান্ধৱীসকলে তাইৰ মুখখন ঢাকি দিলে। তাইৰ মুখখন মই দেখা নাপালোঁ। মোৰ বিয়াখন শেষ হৈ গ'ল। ছোৱালীজনী ৰাতিপুৱা 4 বজাত যাব লাগিছিল আৰু আমি ঘৰ পোৱাৰ সময়লৈকে দুপৰীয়া তেতিয়া 12 বাজিছিল। ইতিমধ্যে আমি লগ পাইছিলোঁ। ইয়াতো অসংখ্য ৰীতি-নীতি কৰা হৈছিল। দেৱতাক পূজা কৰা হৈছিল। এই সকলোবোৰ ঘটা সময়লৈকে তেতিয়া ৰাতি বাজিছিল। তাৰ মাজতে ছোৱালীজনীক মই দেখা নাছিলোঁ। বিদায়ৰ সময়তো মোৰ পত্নী আৰু মই চলোৱা গাড়ীখনত মোৰ 2 ভাই আছিল। ইয়াৰ বাবে মই তাইক লাজতে চোৱা নাছিলোঁ। অৱশেষত ৰাতি তাইক চাবলৈ ওলাইছিলোঁ। তাইৰ চেহেৰা কেনেকুৱা আছিল? আমাৰ গাঁৱত লাইটিং চিষ্টেম নাছিল। বন্তি পোহৰত তাইক দেখা পালোঁ। তাই বৰ ধুনীয়া নাছিল। তাই সম্পূৰ্ণ আন্ধাৰ হৈ পৰিছিল। কেৱল তাইৰ উচ্চতা আৰু ফিগাৰ ভাল আছিল। তাইৰ মুখত বহুত শালমণৰ দাগ আছিল, যাৰ বাবে তাইৰ মুখখন সম্পূৰ্ণ অদৃশ্য হৈ পৰিছিল। যেতিয়া মুখাদৰ্শনৰ সময় আহিল, তাই বৰ লাজত পৰিল। তাইক দেখি মোৰ ভাল লাগিল। আশা কৰা ধৰণে একো হোৱাই নাছিল।
মই তাইক একেবাৰে ভাল নাপালোঁ। তাইক দেখি মোৰ মেছেজটো সম্পূৰ্ণৰূপে নষ্ট হৈ গ'ল। তাই ইমান ওখ আছিল আৰু মই ইমান চুটি চাপৰ আছিলোঁ, আৰু তাই ধুনীয়াও নাছিল। মই বৰ নাৰ্ভাছ হৈ আহিছিলোঁ। হয়তো তাইৰ ভিতৰৰ পৰাও তাই নিশ্চয় ধুনীয়া। এতিয়া মোক প্ৰতাৰণা কৰা হৈছিল, কাৰণ একো ক'ব পৰা নাছিলোঁ মই। সেইদিনা মই মোৰ বিয়াৰ নিশা উদযাপন কৰা নাছিলোঁ। মই মনে মনে গৈ বাহিৰত শুই পৰিলোঁ। মায়ে ৰাতিপুৱা মোক জগাই দি ক'লে, তুমি বোৱাৰী ৰুমলৈ যোৱা নাই। মই ক'লোঁ, আপুনি ইমান ওখ ছোৱালী বিচাৰি পাইছে। মায়ে ক'লে, ইমান চিন্তিত কিয়? তোমাৰ বয়স মাত্ৰ 20 বছৰ আৰু তুমি ওখ হ'বা। নাই মা, মই এতিয়াও ওখ নহওঁ। মই নিজেই ইমান কষ্ট কৰোঁ। মই যিমান ডাঙৰ হ'ব লাগে সিমানেই ডাঙৰ হৈছোঁ। ঠিকেই আছে। মোৰ উচ্চতাৰ লগত কেতিয়াও কোনো সমস্যা হোৱা নাছিল। কিন্তু তাইৰ মুখখন দেখিছা, অন্ততঃ তাইৰ মুখখন চাব লাগিছিল। মায়ে ক'লে, মুখবোৰ ভগৱানে সৃষ্টি কৰে। মায়ে ক'লে, নিজৰ অভাৱৰ ভিতৰত ভাল পোৱা বিচাৰি উলিওৱা। মাৰ পৰা এনে কথা শুনি মই গালি পাৰিলোঁ। মা, তুমি যি কৰিব লাগিছিল তাকেই কৰিলা। এই ছোৱালীজনী মোৰ একেবাৰে ভাল নালাগে। মায়ে ক'লে, তাইক ভাল নাপালে নহয়, কিন্তু এতিয়াৰ পৰা বাহিৰত শুব নোৱাৰিবা। তাই কোঠাত শুব লাগিব। মই মাক ক'লোঁ, মা, তুমি ভাল স্বামী বিচাৰি নিজৰ ছোৱালীজনীক বিয়া কৰাইছিলা, কিন্তু মোৰ কথা আহিলে তুমি কেৱল টকা বিচাৰিছিলা। তাই মোক বিশ্বাসঘাতকতা কৰিছে। মই কাইলৈ কামলৈ যাম। মা আৰু দেউতাই মোক বহুত বুজাইছিল। তেওঁলোকে ক'লে, মানুহে কি ক'ব? বিয়াৰ দিনা তুমি ইমান সুখী আছিলা, এতিয়া তোমাৰ কি হৈছে? তাইৰ লগত তাইৰ দৰে থাকিব লাগিব। ইয়াত 2 মাহ থাকিব লাগিব। বোৱাৰী গৰ্ভৱতী হোৱাৰ পিছত তুমি কামত যাব পাৰিবা। ইতিমধ্যে মোৰ মেজাজটো টেঙা হৈ যোৱাৰ বাবে মাৰ লগত আৰু তৰ্ক কৰিবলৈ মন নগ'ল। বিয়া তৃতীয় দিনা বন্ধুৰ লগত মদ খালোঁ, কাৰণ সকলোৱে মোক জোকাইছিল। তুমি মানুহ নহয়, তুমি এতিয়াও তোমাৰ পত্নীক লগ কৰা নাই। তেওঁলোকৰ কথা বতৰাত মোৰ খং উঠিল। মোৰ পত্নী কেনেকুৱা আছিল মই কেনেকৈ কওঁ? পত্নীৰ ওচৰলৈ যোৱাৰ আগতে বহুত মদ খাইছিল, যাতে তাইক সহ্য কৰিব পাৰোঁ। মই আগতে কেতিয়াও মদ চুব পৰা নাছিলোঁ। এইবাৰ প্ৰথমবাৰৰ বাবে মদ খাইছিলোঁ। যথেষ্ট দেৰি হৈছিল। তাৰ পিছত মানুহজনী কোঠালৈ গ'লোঁ। তাই বহি চুলিখিনি ওপৰলৈ উঠি নাইটি পিন্ধি আছিল। আগদিনাতকৈ আজি তাইক ভাল লাগিছিল। হয়তো তাইৰ মুখৰ শালমইনাবোৰ কমি গৈছিল, কিন্তু তাইক আজি মোৰ আগতকৈ ধুনীয়া লাগিল। তাইৰ লগত মোৰ বিয়া নিশা উদযাপন কৰাৰ সিদ্ধান্ত ল'লোঁ। মই যেতিয়া তাইৰ ওচৰলৈ গ'লোঁ, তাই সকলো সাজু হৈ আছিল। মোৰ চেহেৰা ভাল আছিল। মোৰ একমাত্ৰ অসুবিধা আছিল মোৰ চুটি উচ্চতা। তাই আছিল মোটামুটি ওখৰ মহিলা। মই যেতিয়া তাইৰ হাতখন ধৰিলোঁ, তাই লগে লগে মোক তাইৰ কোলাত বহিবলৈ দিলে। মই পৰিবলৈ ওলাইছিলোঁ। হয়তো মদ্যপানৰ বাবে মোৰ মূৰ ঘূৰোৱা যেন লাগিছিল। সেইবাবে তাই মোক কোলাত ধৰি বিচনাত বহিবলৈ ধৰিলে। মই তাইৰ মূৰটো আলপৰে মালিচ কৰিবলৈ ধৰিলোঁ। মই উপভোগ কৰি আছিলোঁ। মই তাইক কোলাত জোৰেৰে ধৰিলোঁ। ইয়াৰ পিছত তাই মোৰ আগত মুকলি হৈ ক'লে। তাই সকলো কাপোৰ খুলি পেলালে। তাৰ পিছত মই মূৰটো খুলি দিলোঁ, মোক সান্তনা দিবলৈ চেষ্টা কৰি। তাই সকলো কামত দীক্ষা দিছিল। মোৰ বয়স মাত্ৰ 20 বছৰ আৰু মদ্যপান কৰি আছিলোঁ। মই বৰ সোনকালে ক্লান্ত হৈ পৰিলোঁ। এই সময়ত তাই জুইত জাহ গৈছিল। তাই চাগে কোনো শান্তি বিচাৰি নাপালে। তাই মোৰ ওপৰত বহি থাকিল। যদিও মদ্যপানৰ পৰা মই সম্পূৰ্ণ অচেতন হৈ পৰিলোঁ। তাইক আৰু কি কৰিলোঁ মই নাজানো। ৰাতিপুৱাৰ আগতে তাই সাৰ পালে। তাই মোক তুলি লৈ টেপৰ তলত বহিবলৈ দিলে। তাই মোক ভালকৈ গা ধুৱাই দিলে। ইয়াৰ পিছত তাই নিজে গা ধুই প্ৰাৰ্থনা কৰিবলৈ ধৰিলে। ঠিক তেনেদৰে মই এতিয়া প্ৰতিদিনে মদ খাই তাইৰ ওচৰলৈ আহোঁ, কাৰণ তাইৰ অবিহনে তাইৰ মুখখন চাবলৈ সহ্য কৰিব নোৱাৰোঁ। বিয়া 2 মাহৰ পিছত মই কামলৈ উভতি আহিলোঁ।
মোৰ পত্নী গৰ্ভৱতী হোৱা খবৰ মায়ে মোলৈ পঠাইছিল। মই সুখী আছিলোঁ, কিন্তু তাইক সঁচাকৈয়ে ভাল পাব পৰা নাছিলোঁ। তাই আছিল এগৰাকী ভাল বোৱাৰী আৰু এগৰাকী ডাঙৰ চিলাই কৰা। মায়ে তাইক ঘৰৰ সকলো কাম কৰিবলৈ বাধ্য কৰাবলৈ আৰম্ভ কৰিছিল। মা আৰু মোৰ এতিয়া তাইৰ লগত কাজিয়া হৈছিল। তাই অতি অহংকাৰী হৈ পৰিছিল, কাৰণ তাইৰ মাক-দেউতাকে মোৰ বিয়াত বহুত খৰচ কৰিছিল। তাইৰ মাক-দেউতাকৰ মাটি সম্পত্তি ধেৰ আছিল। তাইৰ কেইবাজনো ভাতৃ আৰু দুগৰাকী ভগ্নী আছিল। মাক-দেউতাকৰ ঘৰতো কোনেও তাইক সোধা-পোছা কৰা নাছিল। মোৰ শহুৰেকৰ ঘৰত বহুত সন্মান আছিল, কাৰণ মই তেওঁলোকৰ ছোৱালীতকৈ বহুত ভাল চেহেৰা আৰু ভাল উপাৰ্জন কৰিছিলোঁ। কিন্তু এতিয়া তাই মাৰ লগত দৈনন্দিন কাজিয়া কৰিবলৈ ধৰিলে। মোৰ ভনীহঁতৰ লগতো তাইৰ মেল নাছিল। মায়ে মোৰ পত্নীক মাৰ ঘৰলৈ পঠাই দিছিল। মোৰ বিয়া প্ৰায় এবছৰ হ'ল। তাই পুত্ৰ সন্তান জন্ম দিছিল, আৰু বোৱাৰীয়ে যদি পুত্ৰ সন্তান জন্ম দিয়ে, সি যিয়ে নহওক কিয়, তাই মোৰ বংশৰ বৃদ্ধি কৰাৰ বাবে গোটেই জীৱন তাৰ লগত কটাবলগীয়া হয়। ইয়াক সৰ্বোচ্চ গুৰুত্বপূৰ্ণ বুলি গণ্য কৰা হয়। তাইৰ প্ৰতি মোৰ বৰ বেছি মৰম নাছিল, যদিও নিজৰ সন্তানক বৰ ভাল পাইছিলোঁ। মই তাইক চহৰলৈ লৈ আহিলোঁ। মোৰ লগত দুজন ভতিজা থাকিছিল। সকলো খাদ্য আৰু পানী মোৰ লগত শ্বেয়াৰ কৰা হৈছিল। মই মোৰ পত্নী আৰু সন্তানক ওচৰলৈ মাতিছিলোঁ। দুটা কোঠাৰ এপাৰ্টমেণ্ট এটা ভাড়া কৰি ঘৰলৈ পইচা কিছু পঠালোঁ। এতিয়া মই মোৰ সন্তানৰ প্ৰতিটো ইচ্ছা পূৰণ কৰি আছিলোঁ। পত্নীক মই এটকাও নিদিলোঁ, কিন্তু ঘৰটোত গেলামাল আৰু পানীৰ ব্যৱস্থা কৰিলোঁ। মোৰ পত্নী চহৰলৈ অহাৰ সময়ত মোৰ ল'ৰাৰ বয়স ৩ বছৰ। মই তাইক স্কুলত নামভৰ্তি কৰি দিলোঁ। কিন্তু মোৰ পত্নীয়ে ঘৰতে চিলাই কাম কৰিবলৈ ধৰিলে। এতিয়া মই বহুত মদ খাওঁ, কিন্তু ৰাতিহে খাওঁ। দিনত মই নিজাববীয়াকৈ কাম কৰিছিলোঁ। মোৰ পত্নীয়ে ঘৰৰ সকলো কাম-কাজ, সাজ-পোছাকৰ পৰা আৰম্ভ কৰি আৰু মোৰ ভতিজা দুটাক সহায় কৰালৈকে সকলো কাম কৰিছিল। কিন্তু ঘৰলৈ আহিলে মই মদ খাইছিলোঁ, আৰু মোৰ ভতিজা দুটা মোৰ পত্নীৰ চাৰিওফালে উৰি ফুৰিছিল। মোৰ পত্নীয়ে গোটেই দিন-ৰাতি মাত্ৰ পেটিকোট আৰু ব্লাউজ পিন্ধি থাকে। যেতিয়া মই তাইক সুধিলোঁ, ভতিজা ঘৰত আছে, তুমি কিয় এনে আচৰণ কৰা? তাই ক'লে, মোৰ বৰ গৰম লাগে। তোমাৰ কোনো শক্তি নাই। তুমি নিজকে মদ্যপান কৰি ৰাখা। মোৰ যৌৱনে মোক বহুত অসুবিধা দিয়ে। ভতিজাই মোক সহায় কৰে। মই ক'লো, সিহঁত মাত্ৰ সৰু। কি সহায় দিয়ে? তাই ক'লে, একো নাই, মোক মাত্ৰ ঠাণ্ডা কৰি দিয়ে। সেইদিনা তাইক মাৰপিট কৰি ভতিজা দুটাক গাঁৱলৈ ঘূৰাই পঠাই দিলোঁ। এতিয়া মোৰ পত্নী মোৰ লগত বৰ অভদ্ৰতা কৰিবলৈ ধৰিলে। ৪ বছৰ পাছত পুনৰ গৰ্ভৱতী হ'ল। এতিয়া তাই মোৰ লগত থাকিল। এনেকৈয়ে দিন পাৰ হৈ গ'ল। মোৰ ল'ৰা-ছোৱালী ডাঙৰ হৈ আহিছিল। মোৰ কাষতে মোৰ ভতিজা বন্ধুসকল আছিল, য'ত আমি ভাড়া লৈছিলোঁ। গোটেই দিনটো কাম কৰিলোঁ। এদিন ঠিকাদাৰে মোক মদ খাবলৈ দিলে। মদ খাই কাম কৰিব নোৱাৰাৰ বাবে মদ খাই ঘৰলৈ আহিলোঁ। সোমাওঁতে দুৱাৰখন ভিতৰৰ পৰা তলা মাৰি থোৱা আছিল। ল'ৰা-ছোৱালী স্কুললৈ গৈছিল। বহু সময় দুৱাৰত খুন্দা মাৰি থাকিলোঁ। মোৰ পত্নীয়ে দুৱাৰখন খোলা নাছিল। মোৰ বৰ খং উঠিল। দুৱাৰত লাঠি মাৰিবলৈ ধৰিলোঁ। তাৰ পিছত মোৰ পত্নীয়ে খুলিবলৈ কমেও 15 মিনিট সময় লাগিল। বাহিৰত তাইক গালি পাৰি থাকিলোঁ। দুৱাৰখন খুলিলে তাই অকল পেটিকোট পিন্ধি আছিল। এইবাৰ তাই ব্লাউজ এটাও পিন্ধা নাছিল। আৰু মোৰ ভতিজা বন্ধুবোৰ বয়স বৰ বেছি হোৱা নাছিল। তেওঁলোকৰ বয়স নিশ্চয় 15 বছৰমান হ'ব পাৰে। ভিতৰত বহি আছিল দুয়ো। মই তাইক সুধিলোঁ, ই ভিতৰত কি কৰি আছে? পেটিকোট পিন্ধিছে কিয়? তাই ক'লে, মোৰ ব্লাউজটো ভাঙি গ'ল।
মই তাইক খেদি পঠাই দিলোঁ। ঘৈণীক বৰকৈ মাৰিলোঁ আৰু মই ক'লোঁ, কি কৰি আছা? এনেকুৱা কৰি থাকিলে আমাক কোনেও ঘৰ ভাড়াত নিদিয়ে। ল'ৰাবোৰক কিয় নষ্ট কৰিছা? তাই কেৱল ক'লে, মোৰ প্ৰয়োজনীয়খিনি দিব নোৱাৰিবা। তুমি সদায় মদ্যপান কৰি আছা। যদি তুমি কেৱল মোৰ প্ৰয়োজন পূৰণ কৰা, মই এনেকুৱা একো নকৰোঁ। মোৰ গভীৰ লাজ লাগিল। মই তাইক বৰকৈ মাৰিলোঁ। সেইদিনা মই শপত খাইছিলোঁ যে মই আৰু কেতিয়াও মদ নাখাওঁ। হয়তো মোৰ কাৰণে মোৰ পত্নীয়ে এই কাম কৰিছিল। মই আৰু মদ খোৱা নাছিলোঁ। সোনকালে ঘৰলৈ আহিছিলোঁ। কিন্তু এবাৰ অভ্যাস এটা গঢ় লৈ উঠিলে এজন মানুহে সেই অভ্যাসটো ভাঙিব নোৱাৰে। মোৰো একেধৰণৰ অনুভৱ হৈছিল। মই বৰ টেনচনত থাকোঁতে মদ খাইছিলোঁ আৰু মোৰ পত্নীও নিজৰ অভ্যাস এৰি দিয়া নাছিল। তাই সদায় সৰু ল'ৰাক ভাল পাইছিল আৰু সেইবোৰে তাইৰ পিয়াহ তৃপ্তি কৰিছিল। আৰম্ভণিতে তাইক বহুবাৰ মাৰপিট কৰিছিলোঁ। তাইৰ হাত দুখন বহুবাৰ ধৰিছিলোঁ। কিন্তু তাই মোক সদায় দোষ দিছিল। তোমাৰ কাৰণে এই সকলোবোৰ। তুমি মোৰ পিয়াহ পূৰাব নোৱাৰা। মই মদ খালে তাইক বহুত মাৰপিট কৰিছিলোঁ। তাইক বহুত গালি-গালাজ কৰিছিলোঁ। মোৰ জীৱনটো এনেকৈয়ে চলি আছিল। এতিয়া মোৰ ল'ৰাৰ বয়স 13 বছৰ। মোৰ ছোৱালীজনী ডাঙৰ হৈ আহিছিল। মোৰ ল'ৰাটো মাকৰ উচ্চতাত উপনীত হৈছিল। মোৰ ছোৱালীজনীও তাইৰ দৰে ওখ আৰু শকত আছিল। ল'ৰা-ছোৱালীবোৰ ডাঙৰ হৈ গৈছিল। কিন্তু মোৰ পত্নীৰ আচৰণ তেতিয়াও একেই আছিল। আৰু ময়ো পচন্দ মদ খাই হুলস্থুল সৃষ্টি কৰিছিলোঁ। এতিয়া মোৰ ল'ৰাৰ বন্ধুৰ বাবে মই কাজিয়াত লিপ্ত হওঁ। সিহঁত সদায় ঘৰতে থাকে। মোৰ ল'ৰাটো ঘৰত নাথাকিলেও তাৰ লগৰবোৰ থাকেহি। মই তাইক বাৰে বাৰে ক'লোঁ, এনে কোনো কাম নকৰিবা, কিন্তু তাই ৰৈ নাথাকিল। তাই একমাত্ৰ সঁহাৰি আছিল। তুমি মোৰ প্ৰিয় নহ'ব নোৱাৰা। আমাৰ দুয়োৰে মাজত হোৱা কাজিয়াৰ বাবে মোৰ ল'ৰাটোৱে আইতাকৰ লগত গাঁৱত থাকিবলৈ আৰম্ভ কৰিলে। কাৰণ মোৰ মা-দেউতাই মোৰ সন্তানক বৰ ভাল পাইছিল। তাতে এজনী ছোৱালীৰ লগত তেওঁৰ প্ৰেম বিবাহ হৈছিল। মোৰ পত্নীৰ এইটো একেবাৰে ভাল নালাগিল। তাই ল'ৰা আৰু বোৱাৰীক মানি ল'ব পৰা নাছিল। প্ৰতিনিশাই তাই মোৰ ল'ৰাৰ বন্ধুসকলক ওচৰলৈ মাতি আনি তেওঁলোকৰ সৈতে তাইৰ পিয়াহ পূৰণ কৰিছিল। এদিন মদ খোৱাৰ পাছত তাইক তীব্ৰ প্ৰহাৰ কৰি ক'লোঁ, এই ল'ৰাবোৰে তোমাৰ পিয়াহ কেনেকৈ নিৰাম কৰিব? সেইদিনা তেওঁ মোক ক'লে, মই কেৱল ল'ৰাৰ প্ৰতিহে আগ্ৰহী। মই ডাঙৰ পুৰুষক ভাল নাপাওঁ। ঘৈণীয়েকৰ কথা শুনি মোৰ মূৰত আকাশখন সৰি পৰা যেন লাগিল। কাৰণ মোৰ ছোৱালীজনী ডাঙৰ হৈ আহিছে। আৰু তাইৰ মাকে এনেদৰে কাম কৰি আছে। তাইৰ কথাবোৰ মোৰ ঘূৰুৱাইছিল। মোৰ সকলো মাদকতা নিমিষতে নাইকিয়া হৈ গ'ল। এতিয়া মই এই মহিলাগৰাকীক জেললৈ পঠাবলৈ দৃঢ়প্ৰতিজ্ঞ আছিলোঁ। নহ'লে মই তাইক মাৰি পেলাম। তাই সমাজলৈ লাজ কঢ়িয়াই আনিছে। মোৰ পত্নী মোতকৈ ৩-২ বছৰ ডাঙৰ আছিল। যেতিয়া মই মদ খাইছিলোঁ, তাই মোক গোটেই সত্যটো কৈছিল। তাই ক'ব যে বিয়াৰ আগতে তাই সৰু ল'ৰাবোৰৰ লগত সুখৰ উপভোগ কৰিছিল। এই ল'ৰাবোৰে মোৰ শৰীৰটো স্পৰ্শ কৰিলে মই ইমান আনন্দ অনুভৱ কৰিছিলোঁ। তাই কয়, যেতিয়া তাই এনে একোৱা কথা ক'লে, মই তাইক মাৰপিট কৰিছিলোঁ। মোৰ এনে লাগিছিল যেন তাই হয় বেমাৰী, নহয় বৰ লেতেৰা মহিলা। মানুহে এনে পুৰুষক ধৰ্ষণকাৰী বুলি চিনি পায়। ইয়াত মোৰ পত্নীক দেখিলে মোক আমনি কৰিব। তাই কেনেধৰণৰ বেমাৰত ভুগিছে? তাই ল'ৰাক ভাল পায়। তাই যিমানেই মাৰপিট নকৰক কিয় তাই বন্ধ নকৰে। মই এজন শিক্ষিত বন্ধুৰ লগত কথা পাতিলোঁ আৰু তেওঁক ক'লোঁ যে মোৰ পত্নীয়ে এই কাম কৰে। তেওঁ প্ৰথম অৱস্থাত মোক বিশ্বাস কৰিবলৈ অস্বীকাৰ কৰিলে।
মই মদ খাই এই কথা কৈছোঁ বুলি ভাবি যেতিয়া তেওঁ গম পালে যে আমি ভাড়াঘৰত ছমাহতকৈ বেছি সময় থাকিব নোৱাৰোঁ, তাইৰ আচৰণ ক্ৰমাৰে বেয়া হৈ আহিছিল। এদিন যেতিয়া মোৰ ল'ৰাৰ বন্ধুৰ মাকে চুবুৰীটো হুলস্থুল সৃষ্টি কৰিলে, সকলো আতংকিত হৈ পৰিল। তাই একেবাৰে অশ্লীলভাৱে কথা কৈছিল। তাই মোৰ পত্নী ৰেকৰ্ডিং এটা আনি ওচৰ চুবুৰীয়াৰ সকলোকে বুজাই দিলে। তাই ল'ৰাটোক টকাৰে লোভিত কৰিছিল। তাই ল'ৰাতকৈ সৰু আছিল। বয়স প্ৰায় 15 বছৰ। তাই যিকোনো মূল্য বিনিময়ত তাক বিচাৰিছিল। প্ৰথম অৱস্থাত মোৰ পত্নী দৰ্জী হোৱাৰ বাবে ল'ৰাটোৱে মোৰ পত্নীৰ লগত থাকিছিল। তাৰ পিছত ভালকৈ জীৱিকা উপাৰ্জন কৰিছিল আৰু সেই ধন তাই নিজৰ কামত ব্যৱহাৰ কৰিছিল। মই তেওঁৰ পৰা বিৰক্ত হৈ পৰিলোঁ। মহিলাগৰাকী যেতিয়া আৰক্ষীক এজাহাৰ দাখিল কৰে, তেতিয়া ল'ৰাজনে সমগ্ৰ সত্য উদঙাই দিলে। মোৰ পত্নীক বাৰে বাৰে গালি-গালাজ কৰিছিলোঁ। এতিয়া তাই ফোন কৰিলেও নাহে। তেতিয়া মোৰ পত্নী এজন তান্ত্ৰিকৰ সহায় বিচাৰিলে। তাই তাক ব্যৱহাৰ কৰি কলা যাদু কৰিছিল যাতে ল'ৰাটো তাইৰ লগত থাকে। কিন্তু যেতিয়া তাইৰ মাকে আৰক্ষীক গোচৰ ৰুজু কৰিলে, মই তেওঁলোকৰ সকলো কথা ক'লোঁ আৰু আমি সকলোকে সোধা-পোছা কৰিলোঁ। মোৰ পত্নীক লৈ সকলোৱে বিচলিত হৈ পৰিল। তাই কুকৰ্মত আৰু মোৰ ছোৱালীজনীও গভীৰ দুখ পাইছিল। দুয়োজনে সাক্ষ্য দিছিল। তাৰ পিছত তাই শুনিছিল গোটেই সত্য কথা ক'লে। তাই ক'লে, মই সৰু ল'ৰাক বৰ ভাল পাওঁ, আনকি বিয়াত মোৰ স্বামীকো দেখিছিলোঁ। মোৰ বাবে তেওঁ শিশু যেন লাগিছিল আৰু মই তেওঁক বহুত ভাল পাইছিলোঁ। কিন্তু মোৰ স্বামী চাগে মোক ভাল নাপালে। তেওঁ মোক কৈছিল যে মই বিয়াৰ আগতে এই সকলোবোৰ কৰি আছোঁ। তেওঁ ডাঙৰ ভাই সন্তানৰ নাম উল্লেখ কৰিছিল আৰু তেওঁ সকলোৰে লগত কাম কৰিছিল। তেখেতে মোৰ ভতিজাক গাঁৱলৈ পঠাইছিল। হয়তো বহু আগতে তেওঁক চিকিৎসাৰ প্ৰয়োজন হৈছিল আৰু যেতিয়া ৰোগটো সম্পূৰ্ণ গুৰুতৰ হৈ পৰিছিল, তেতিয়া তেওঁ সম্পূৰ্ণ পংগু হৈ পৰিছিল। এনে দীৰ্ঘদিনীয়া ৰোগ আৰু দুৰাৰোগ্য। একেদৰে মোৰ পত্নী এতিয়া ভুগি থকা ৰোগটো সম্ভৱ কেতিয়াও আৰোগ্য নহ'ব। হয়তো ইয়াতকৈও গুৰুতৰ ৰূপ ল'লেহেঁতেন। তেনেকুৱা সাহস হোৱাৰ আগতে মই তাইক পুলিচৰ হাতত গতাই দিলোঁ আৰু মোৰ ছোৱালীজনীক মাক-দেউতাকৰ ওচৰলৈ ঘূৰাই দিলোঁ। মোৰ পত্নীৰ মাক-দেউতাকৰ কোনো ব্যৱস্থা লোৱা নাছিল আৰু তাইক জেললৈ পঠিওৱা হৈছিল আৰু মই কেতিয়াও তাইৰ ওচৰলৈ নাযাওঁ। সদায় মানুহজনৰ দোষ নহয়, এনে নাৰীৰ অস্তিত্বও আছে। মই মাত্ৰ মদৰ প্ৰতি আসক্ত হৈ পৰিলোঁ। তেওঁ অপ্ৰিয় বিবাহৰ বাবেও মদ খাবলৈ আৰম্ভ কৰিছিল। হয়তো মই ভাবিছিলোঁ মদ খালে মোৰ সকলো সমস্যা সমাধান হ'ব। মোৰো অভ্যাসবোৰ বেয়া হৈ গৈছিল আৰু দোষটো সম্পূৰ্ণৰূপে মোৰ মা-দেউতাকৰ ওপৰত আহিছিল, যিসকলে যৌতুকৰ লোভত পৰি এই সকলোবোৰ কৰিছিল। ছোৱালীজনীকো ভালদৰে চোৱা নাছিল। চিনি নাপালে, তদন্ত নকৰিলে, কেৱল যৌতুকৰ স্বাৰ্থত বিয়া ব্যৱস্থা কৰিলে। যেতিয়া সমস্যাবোৰ বাঢ়িবলৈ ধৰিলে, তেতিয়া তেওঁলোকে মোক অস্বীকাৰ কৰিলে। তাই যেতিয়া পুত্ৰ সন্তান জন্ম দিলে, তেতিয়া সিহঁতে তাক গ্ৰহণ কৰিলে। এই সমাজখনেই সকলো সমস্যাৰ মূল। যদি সকলোৰে মাজত এই ধৰণৰ চিন্তাধাৰা বাঢ়ি গৈ থাকে, তেন্তে এনেধৰণৰ বেমাৰী মানুহৰ জন্ম হ'ব আৰু তেওঁলোকৰ ৰোগ কেতিয়াও ধৰা নপৰে। এনেধৰণৰ ঘটনা সংঘটিত হৈ থাকিব। এই অৱস্থাত থকা ল'ৰা বা পুৰুষ হ'লে এক বৃহৎ হুলস্থুল হ'লহেঁতেন। তেওঁৰ বিৰুদ্ধে এখন গোচৰ ৰুজু হ'ব। কিন্তু এগৰাকী নাৰীৰ কথা আহিলে এনেবোৰ কথা বিশেষ গুৰুত্ব নাই। অৱশ্যে মহিলাসকলো অতি উন্নত। মোৰ কাহিনীৰ কথাটো হ'ল যে, যদি আপুনি আপোনাৰ ওচৰত এনেকুৱা কোনোবা এজনক পায়, তেন্তে নিজকে আৰু আপোনাৰ সন্তানক তেওঁলোকৰ পৰা আঁতৰাই ৰাখক।
এনে যিকোনো সমস্যাৰ ওপৰত তৎক্ষণিক ব্যৱস্থা গ্ৰহণ কৰক আৰু আপোনাৰ সমাজ আৰু সমাজখনক উন্নত কৰাত সহায় কৰক। চৌপাশৰ এনে বেমাৰী মানুহৰ পৰা নিজকে পৰিহাৰ কৰি ৰক্ষা কৰক।